স্টার্ট। আজি আমি এনে এটা বিষয়ে বস্তু গৈছোঁ যে আমাৰ গ্ৰাম্য অঞ্চলত বা আমাৰ ঘৰুৱা পৰিৱেশত বিভিন্ন ধৰণৰ ঔষধি গুণসম্পন্ন শাক পাচলি আৰু উদ্ভিদ পোৱা যায়। যিবিলাক উদ্ভিদৰ বিষয়ে আমাৰ সৰ্বসাধাৰণ ৰাইজ জ্ঞাত নহয় আৰু এই উদ্ভিদবিলাকৰ ঔষধি গুণৰ উপকাৰিতাৰ বিষয়ে নাজানে। গতিকে আমি গ্ৰাম্য অঞ্চললৈ গৈ সেইখিনি সংগ্ৰহ কৰি আমি ৰাইজক বুজুৱাইছিলোঁ। তাৰে কিছু আমি কেইটামান চেম্পল হিচাপে আমি ইয়ালৈ আনি আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। সেই কথাখিনি কোনটো উদ্ভিদে কেনেধৰণৰ উপকাৰিতা আছে বা কেনেধৰণৰ ঔষধি গুণ আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেইখিনি শিকি আহিছে আৰু সেইমতে তেওঁলোকে লিপিবদ্ধ কৰি আহিছে আৰু সেইখিনি আপোনালোকৰ লগত কৈ কৰিছে। টেঙেচি টেঙা। টেঙেচি শাকে মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। ই হজম শক্তি বৃদ্ধি কৰে আৰু অসুখ দূৰ কৰে। পেটৰ বিষ, শৌচত তেজ পৰা, অসৰোগ আদিৰ বাবে টেঙেচি উপকাৰী। টিউমাৰ প্ৰতিৰোধ গুণ আছে। প্ৰস্ৰাৱ সম্পৰ্কীয় সমস্যা দূৰ কৰা। টেঙেচিৰ ভেঁকুৰ আৰু বেক্টেৰিয়া নাশক গুণ আছে। পুদিনা। পেটত গেছ, পেট ফুলা, বুকু জমা ফুৰা ৰোগত পাটনাৰ চাটনি বা চৰ্বত খালে নিৰাময় হয়। পুদিনাই ৰক্ত পৰিষ্কাৰ আৰু ৰক্ত সঞ্চালন ক্ৰিয়া মজবুত কৰে। পেটৰ বা হাঁওফাঁওৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। মূৰ্ছা বা অজ্ঞান হ'লে পুদিনাৰ পাত উপকাৰিতা। আদাৰ লগত নিমখ মিহলাই খালে বমি ভাৱ নোহোৱা হয়। আদা, কলা নিমখ, নেমু ৰস মিহলাই খালে গেছ আৰু অৰ্জিন নিৰাময় হয়। মহিলাৰ ঋতুস্ৰাৱ, মাংসপেশীৰ বিষ, কৰ্কট ৰোগ উপশম হোৱাত নেমু ৰসৰ লগত মিহলাই খালে মেদবহুলতা দূৰ হয়। মটলেঙা। আমাই শাক আৰু পেটৰ সমস্যা দূৰ কৰে। ইয়াত থকা বেনজাইল ডাহাইড নামৰ ৰাসায়নিক উপাদানে প্ৰদাহ কমাও সহায় কৰে। কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। নেমু আৰু কিনোৱা নাশ কৰে। নৰসিংহ। ইয়াৰ পাতৰ ৰসে আৰুচি আৰু বিষ বাপ দূৰ কৰে। ইয়াৰ ৰস সিজাই বা আঞ্জা খালে গ্ৰন্থিৰ ৰোগ ভাল হয়। ইয়াৰ পাতৰ ৰসে তেজৰ পৰিমাণ বৃদ্ধি কৰে। মহিলাৰ অনিয়মিত ঋতুস্ৰাৱৰ বাবে হোৱা পেটৰ বিষ নৰসিংহই জোল কৰি খালে সকাহ পায়। পোক-পতংগ কামোৰাৰ ফলত হোৱা বিষ উপশমৰ বাবে নৰসিংহৰ ৰস লগত নেমুৰ লগত ৰস মিহলাই খাব পাৰি। মছন্দৰী গহনি প্ৰদাক্টৰ ৰোগত ইয়াৰ পাত সিঁচাই খাব লাগে। নিয়মীয়াকৈ খালে শক্তি আৰু হাজু সবল হয় আৰু কেঁচা মছলি খালে মুক্ত ৰোগ কমাত সহায় কৰে। মছমদি পাতে ৰক্ত বৃদ্ধি ৰোগ আৰু ইমান পৰিচয় কৰে। শৰীৰৰ জনপাস কৰাত সহায় কৰে। এইটো হ'ল দুপৰ টেঙা। দুপৰ টেঙাৰ এটা বিশেষ গুণ আছে। এই দুপৰীয়া খাব লাগে যে আমাৰ প্ৰস্ৰাৱৰ বিভিন্ন সমস্যা হ'লে ইয়াক দূৰ কৰিব পৰা যায়। ইয়াৰ উপৰিও আমাৰ কিডনী পাথৰ বা চকুৰ বিভিন্ন ৰোগ হ'লে ইয়াৰ পাত সেকি পেলাই যদি সেক দিয়া যায়, গৰম কৰি সেকি পেলাই ইয়াত সেক দিয়া যায়, তেতিয়া ইয়াক উপশম পোৱা যায়। আমাৰ পেটৰ যিটো আলচাৰ ৰোগ, এই আলচাৰ ৰোগৰ কাৰণে ই এক ঔষধি গুণসম্পন্ন। ইয়াক ব্যৱহাৰ কৰিলে পেটৰ আলচাৰ ৰোগৰ পৰা আমি হাত সাৰিব পাৰোঁ। বৃক্কৰ পাথৰ কথা কৈছোঁ। এইখিনি হৈছে দুপৰ টেঙাৰ ঔষধি গুণ বা উপকাৰিতা। ইয়াৰ পিছতে আছে টেঙামৰা। এই শাকবিধ অতি সুস্বাদু খাদ্য। এই শাকবিধ
অতি সুস্বাদু খাদ্য আমি বিভিন্ন ব্যঞ্জন বনাই খাব পাৰোঁ, যাৰ বিশেষ কিছুমান ঔষধি গুণ আছে। ই আমাৰ উচ্চ ৰক্তচাপ অৰ্থাৎ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। ইয়াৰ উপৰি ইয়াৰ ৰসে পেটৰ বিষ উপশম কৰে। লগতে টেঙামৰাৰ গুটিৰ ৰসে আমাৰ যি অভোক হয়, ভোক নলগা যিটো অৱস্থা হয়, এই ভোক নলগা অৱস্থাটো দূৰ কৰে, অৰ্থাৎ আমাৰ হজমী শক্তিটো বৃদ্ধি কৰে। ইয়াৰ উপৰি ই নিয়মীয়াকৈ যদি ইয়াক খোৱা যায় আমাৰ স্নায়ু সবল হয়। এইখিনি হৈছে ইয়াৰ ঔষধি গুণ। আৰু এবিধ আছে যে তুলসী, এবিধ ঘৰুৱাভাৱে আমি ঘৰত পাওঁ, উপকাৰী, ই অতি উপকাৰী এই উদ্ভিদ। এই উদ্ভিদবিধ আমাৰ ঘৰত যদি থাকে আমাৰ বিভিন্ন সাপ চাপ ইত্যাদিবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। বিষাক্ত যিবিলাক কীট পতংগ আছে এই কীট পতংগবিলাকে এই উদ্ভিদবিধ আমাৰ ঘৰৰ পৰিৱেশত থাকিলে আমাক